হয় আজি ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী তথা আদিবাসী লিডাৰ আদিবাসী নেতা হেমন্ত সোৰেন বিশ্বনাথ জিলাত আহি উপস্থিত হৈছিল। আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ এক সজাতিলৈ আমি তেখেতক সাক্ষাৎ কৰিলোঁ। বিভিন্ন বিষয়ত আমি আলোচনা কৰিছোঁ আৰু আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ইতিমধ্যে আমি সিদ্ধান্ত লৈছোঁ, ইতিমধ্যে আমি থিৰাং কৰি পেলাইছোঁ আৰু বিভিন্ন সমষ্টিত আমি কুচকাৱাজ আৰম্ভ কৰিছোঁ। ৰাজনৈতিকভাৱে আন্দোলন কৰিবলৈ আমি দেখিব পালোঁ ৰাজপথৰ আন্দোলনৰ যোগেদি এই অসমৰ যি শাসনাধিষ্ঠ বিজেপি চৰকাৰখনে আমাৰ যিবিলাক সমস্যা সেইবিলাক সমাধান কৰাত তেওঁলোকে ব্যৰ্থ হৈছে। জনজাতিকৰণ আজি জনজাতিকৰণৰ বিষয়টো আমি আদিবাসী ছাত্ৰ সন্থাই জন্মলগ্নৰ পৰা বিভিন্ন গণতান্ত্ৰিক আন্দোলন কাৰ্যসূচী কৰি আছোঁ, বিভিন্ন দাবী দাবা কৰি আছোঁ, কিন্তু চৰকাৰে ইচ্ছা কৰিও আমাৰ জনজাতি মৰ্যাদা প্ৰদান কৰা নাই। কাৰণ আজি আদিবাসী মূলৰ যিসকল অসমত আছে ওৰাং মুণ্ডা চাওতাল কল বিল কয়া তেওঁলোক অসমৰ বাহিৰত অলৰেডি তেওঁলোকে জনজাতি মৰ্যাদা পাই আহিছে, কিন্তু আমি অসমতে আমি জনজাতি মৰ্যাদা পোৱা নাই, অনুসূচীকৰণ হোৱা নাই। আমি বাৰম্বাৰ দাবী জনোৱা স্বত্তেও এই চৰকাৰখনে আমাক ভেকু ভাওনা কৰি আছে। তেওঁলোকে অকল নিৰ্বাচনৰ আগমুহূৰ্তত এই জনজাতিকৰণৰ বিষয়টো তেওঁলোকে উত্থাপন কৰে, বাকী সময়ত এই বিষয়টো পাহৰি যায়। আৰু আমি দেখিছোঁ আমাৰ যিবিলাক ম্যাদী পট্টাৰ কথা কোৱা হৈছে, সিদিনা তেওঁলোকে ম্যাদী পট্টা দিম বুলি কৈছে, স্বাভাৱিক আমি ধন্যবাদ জনাইছোঁ, কিন্তু তেওঁলোকে অকল এই যিটো ফৰ্ম তেওঁলোকে বিলায়ে এই দায়িত্ব সামৰিব বিচাৰিছে। আমাৰ চাহ শ্ৰমিকৰ মজুৰি আমি দীৰ্ঘদিন আমাৰ মা দেউতাসকলে মাত্ৰ 250 টকাৰ মজুৰি কৰি আছে, যি সময়ত অসমৰ বাহিৰৰ ৰাজ্যত 500ৰ ওপৰত মজুৰি পাই আমাৰ শ্ৰমিকসকলে কাম কৰিছে। লজ্জাজনক বিষয়। আজি সিদিনা তেওঁলোকে মাত্ৰ 30 টকাহে মজুৰি তেওঁলোকে বৃদ্ধি কৰিছে। আজি ভোটৰ সময়ত তেওঁলোকে এই বাঘা বাঘা নেতাসকলে আমাৰ আদিবাসী গাঁও আদিবাসী ঔদ্যোগিক অঞ্চলত সোমাই তেওঁলোকে ভৰি মালিচ কৰিব, ভৰি ধুই পানী খাই দিব তেওঁলোকৰ ভোটৰ স্বাৰ্থত, কিন্তু আমাৰ সমস্যা সমাধান নকৰে। সেয়ে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আদিবাসী ৰাইজে ৰাজনৈতিকভাৱে আন্দোলন কৰা ইতিমধ্যে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আজি বিজেপিয়ে তেওঁলোকে আশীৰ্বাদ যাত্ৰা তেওঁলোকে যিটো ৰূপায়ণ কৰিছে এইটো এটা অভিশাপ যাত্ৰাত এইটো পৰিণত হ'ব বুলি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আমি ক'ব বিচাৰোঁ।